আজি পহিলা বহাগ পহিলা বহাগৰ দিনাখন উদুলি মুদুলি ৰংঘৰৰ বাকৰি দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হ'ল মুকলি বিহু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে প্ৰতীকী স্বৰ্গদেউক লৈ কৰা শোভাযাত্ৰা প্ৰতীকী স্বৰ্গদেউক লৈ তলাতল ঘৰৰ পৰা ৰংঘৰলৈ উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা হাতীত উঠি অহা প্ৰতীকী স্বৰ্গদেউ ৰংঘৰৰ বাকৰিলৈ আদৰণি জনোৱা হয় ৰাজকীয় ৰূপত উল্লেখযোগ্য যে স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰথমবাৰৰ বাবে গছৰ তলৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনি ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল সেই পৰম্পৰা অনুসৰি প্ৰতীকী স্বৰ্গদেউৰ সন্মুখত পৰিৱেশন কৰা হয় মুকলি বিহু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সাধন কৰি যিদৰে আহোম স্বৰ্গদেউসকলে বৰ অসমৰ ভেটি স্থাপন কৰিছিল সেই সমন্বয় অটুট ৰখাৰ প্ৰয়াসেৰে ৰংঘৰ বাকৰিত পহিলা বহাগৰ দিনটোত আয়োজন কৰা হয় এই বিহুৰ অনুষ্ঠান এই অনুষ্ঠানতেই ৰংঘৰৰ ৰণসিঙা নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয় অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্ত আৰু বহু কেইজন গণ্যমান্য ব্যক্তি আৰু এই মুহূৰ্তত আমি ৰংঘৰ বাকৰিৰ কিছু মুকলি বিহুৰ পৰিৱেশ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ